Hello everyone. আজিৰ এই ভিডিঅ'টোত আমি 14 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছৰ প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে আহক আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। আমাৰ প্ৰথম প্ৰশ্নটো ইণ্ডিয়া মিটিঅৰলজিক্যাল ডিপাৰ্টমেণ্ট বা ভাৰত বতৰ বিজ্ঞান বিভাগৰ বিষয়ে। শেহতীয়াভাৱে ইণ্ডিয়া মিটিঅৰলজিক্যাল ডিপাৰ্টমেণ্টৰ 150তম জন্মবাৰ্ষিকী সম্পন্ন হৈছে। গতিকে আমাৰ প্ৰশ্নটো হৈছে When was the India Meteorological Department established? ভাৰত বতৰ বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠা কেতিয়া কৰা হৈছিল? গতিকে ভাৰত বতৰ বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠা কৰা হৈছিল 1875 চনত। 1875ত ইণ্ডিয়া মিটিঅৰলজিক্যাল ডিপাৰ্টমেণ্টৰ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু এই ভাৰত বতৰ বিজ্ঞান বিভাগটো পৃথিৱী মন্ত্ৰালয় বা মিনিষ্ট্ৰি অফ আৰ্থ সায়েন্সৰ অধীনত কাম কৰে। আৰু এই ভাৰত বতৰ বিজ্ঞান বিভাগটোৱে বতৰ আৰু জলবায়ু সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য বা ভৱিষ্যৎবাণী আদি প্ৰদান কৰে আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো এই বিভাগটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ নেক্সট প্ৰশ্নটো আমাৰ এই IMDৰ লগত জড়িতই। এইটো হৈছে Which mission was launched by the Prime Minister to transform India into a weather ready and climate smart nation? প্ৰধানমন্ত্ৰীয়ে এই IMDৰ 150তম বৰ্ষপূৰ্তিৰ প্ৰতি লক্ষ্য ৰাখি এটা মিছন লঞ্চ কৰিছে। সেই মিছনটোৰ নামটো কি? আৰু সেই মিছনটোৰ নামটো হৈছে মিছন মৌচম। মিছন মৌচম হৈছে এই মিছনটোৰ নাম, যিটো IMDৰ 150তম বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে লঞ্চ কৰিছে। আৰু এই মিছনটোৰ উদ্দেশ্যটো হৈছে ভাৰতবৰ্ষক ৱেডাৰ ৰেডি আৰু ক্লাইমেট স্মাৰ্ট নেশ্যন হিচাপে গঢ়ি তোলাটো। আৰু এই ক্ষেত্ৰত অত্যাধুনিক টেকনলজি বা ৰেডাৰ আদিৰ ব্যৱহাৰে ভাৰতৰ যিটো ৱেডাৰ ফৰকাষ্টিং এইটো আৰু অধিক একুৰেট কৰিবলৈ বিচৰা হ'ব। আমাৰ নেক্সট প্ৰশ্নটো When is Indian Army Day celebrated? ভাৰতীয় আৰ্মি দিৱস কেতিয়া পালন কৰা হয়? ভাৰতত আৰ্মি দিৱস পালন কৰা হয় 15 জানুৱাৰী তাৰিখে। 15 জানুৱাৰীত ইণ্ডিয়ান আৰ্মি ডে পালন কৰা হয়। কাৰণ এই দিনটোত স্বাধীন ভাৰতৰ প্ৰথম কমাণ্ডাৰ ইন চিফ তেখেত হৈছিল KM কাৰিয়াপ্পা। তেখেতে এই জানুৱাৰী 15 তাৰিখে এই পদত অধিষ্ঠিত হৈছিল। জানুৱাৰী 15 তাৰিখৰ 1949ত তেওঁ প্ৰথম কমাণ্ডাৰ ইন চিফ হৈছিল স্বাধীন ভাৰতৰ। আৰু ইয়াৰ ফলস্বৰূপে ভাৰতত 15 তাৰিখে আৰ্মি দিৱস পালন কৰা হয়। গতিকে এইবাৰ ভাৰতত 77তম আৰ্মি দিৱস পালন কৰা হৈছিলে। আৰু গতিকে আৰ্মিৰ লগতে জড়িত আমি এটা তথ্য আপোনালোকক ক'ব বিচাৰোঁ। সেইটো হৈছে ভাৰতৰ চিফ অফ ডিফেন্স ষ্টাফ কোন হয়? আৰু তেখেত হৈছে জেনেৰেল অনিল চৌহান। জেনেৰেল অনিল চৌহান হৈছে চিফ অফ ডিফেন্স ষ্টাফ। আৰু এইখিনিতে মই আপোনালোকক ইণ্ডিয়ান আৰ্মিৰ অফিচাৰসকলৰ ৰেংকসমূহৰ বিষয়ে উল্লেখ কৰিব বিচাৰোঁ। তো ইণ্ডিয়ান আৰ্মিৰ আটাইতকৈ শীৰ্ষতম যিটো ৰেংক হৈছে সেইটো হৈছে ফিল্ড মাৰ্শ্বেল। গতিকে মই নিম্নতমৰ পৰা উচ্চতমলৈ যাবলৈ বিচাৰিছোঁ। তো প্ৰথমতে আছে লেফটেনেণ্ট, তাৰপিছত কেপ্টেইন, কেপ্টেইনৰ পিছত মেজৰ, দেন লেফটেনেণ্ট কৰ্নেল, কৰ্নেল, ব্ৰিগেডিয়াৰ, মেজৰ জেনেৰেল, লেফটেনেণ্ট জেনেৰেল, জেনেৰেল আৰু ফিল্ড মাৰ্শ্বেল। আমাৰ নেক্সট প্ৰশ্নটো ইন হুইচ ডিষ্ট্ৰিক্ট ইজ দি হলংগাপুৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড? আৰু ইয়াৰ উত্তৰটো হৈছে যোৰহাটত। যোৰহাটত হলংগাপুৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। আৰু এই হলংগাপুৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন কিহৰ বাবে বিখ্যাত বুলি যদি এইটো প্ৰশ্নত সোধা যায়, তেতিয়া আমি লিখিব লাগিব যে এই অভয়াৰণ্যখনতে ভাৰতৰ একমাত্ৰ এপ স্পিচ, সেইটো হৈছে হলক গিবন। সেই স্পিচিছটো এই বন্যপ্ৰাণী অভয়াৰণ্যখনতে পোৱা যায়। হলক গিবন এই স্পিচিছটো বা এই প্ৰজাতিটো হলংগাপুৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যত পোৱা যায়। Who won the inaugural men's and women's খো-খো ৱৰ্ল্ড কাপ? শেহতীয়াভাৱে পুৰুষ আৰু মহিলা উভয়ৰে খো-খোৰ প্ৰথমখন বিশ্বকাপ অনুষ্ঠিত হৈছিলে। আৰু এই প্ৰথমখন খো-খো বিশ্বকাপত কোনটো দলে জয়লাভ কৰিছে? গতিকে ইয়াৰ উত্তৰটো হৈছে ইণ্ডিয়া। ভাৰতবৰ্ষই মেন্স আৰু উমেনৰ প্ৰথমখন খো-খো বিশ্বকাপত জয়লাভ কৰিছিল। আৰু ভাৰতে পৰাজিত কৰা দলটো হৈছে নেপালক ভাৰতে খো-খো ৱৰ্ল্ড কাপৰ মেন্স আৰু উমেন্সৰ ফাইনেলত পৰাস্ত কৰিছিলে। আৰু এই খেলখন অনুষ্ঠিত হৈছিল ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়াম,
যেটো অৱস্থিত নতুন দিল্লীত who has been appointed as the new secretary of BCCI তো BCCI বা Board of Control for Cricket in India সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে গতিকে BCCI সচিব হিচাপে নিযুক্তি পাইছে অসমৰ দেৱজিৎ শইকীয়াক নিযুক্তি দিয়া হৈছে BCCI সচিব হিচাপে আৰু এই BCCI লগতে জড়িত আমাৰ দুটামান প্ৰশ্ন আমি উল্লেখ কৰিব বিচাৰো BCCI অম্বুডসম্যান বা লোকপালকো নিযুক্তি দিয়া হৈছে আৰু কাক নিযুক্তি দিয়া হৈছে জাস্টিস অৰুণ মিশ্ৰা BCCI অম্বুডসম্যান হিচাপে বা লোকপাল হিচাপে নিযুক্তি দিয়া হৈছে আৰু BCCI সভাপতি হৈছে ৰজাৰ বিন্নি হৈছে BCCI প্ৰেসিডেন্ট বা সভাপতি এই BCCI প্ৰতিষ্ঠা কৰা হৈছিল 4 ডিসেম্বৰ 1928 চনত The Gan Nagai festival is celebrated in which Indian state recently হেহতিয়াভাৱে কোনখন ৰাজ্যত গান নাগাই ফেষ্টিভেলটো উদযাপন কৰা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে মণিপুৰত এই গান নাগাই ফেষ্টিভেলটো উদযাপন কৰা হৈছে আৰু এই ফেষ্টিভেলটো উদযাপন কৰাৰ যেটো কমিউনিটি হৈছে এই কমিউনিটিটোৰ নাম হৈছে জেলিয়ানগ্ৰং কমিউনিটিয়ে মণিপুৰত গান নাগাই ফেষ্টিভেলটো উদযাপন কৰে আৰু এই ফেষ্টিভেলটো এটা পোষ্ট হাৰভেষ্ট ফেষ্টিভেল হয় Where will the first edition of the Guwahati Asian Film Festival GAF 2025 be held? GAFৰ প্ৰথম সংস্কৰণ ক'ত অনুষ্ঠিত কৰা হ'ব শুদ্ধ উত্তৰটো হৈছে জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'ত অনুষ্ঠিত কৰা হ'ব GAFৰ প্ৰথমটো সংস্কৰণ অনুষ্ঠিত কৰা হ'ব 7 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'ত ইয়াক অনুষ্ঠিত কৰা হ'ব আৰু এই ফেষ্টিভেলটোত এছিয়াৰ বিভিন্ন দেশ যেনে নেপাল বাংলাদেশ শ্ৰীলংকা আদি বিভিন্ন মুভিজসমূহ প্ৰদৰ্শন কৰা হ'ব গতিকে আজিৰ ভিডিঅ'টো আমাৰ ইমানেই আছিল থ্যাংক ইউ